ঘটনাটো কি হৈছিলে মানে আমাৰ পৰীক্ষা চলি আছে 1 to 10 পৰীক্ষা চলি আছে আৰু আগবেলা পৰীক্ষা শেষ হৈছে আগবেলাখিনি ষ্টুডেণ্টখিনি গ'ল আমি পিছৰখিনি ষ্টুডেণ্ট 11 বজাৰ পৰা পৰীক্ষা আমি পৰীক্ষা কাম কৰি আছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে আগবেলা ক্লাছখিনি শেষ হৈ সিহঁতক ৰিক্ৰেশ্যন দিছে মানে ৰিক্ৰেশ্যন দিয়াৰ কাৰণে সিহঁতি বাহিৰলৈ ওলাই গৈছে তেনেকুৱাতে এজন আমাৰ চিভিল ড্ৰেছত অহা পুলিচ এজনে কৈছে বাইদেউ বাহিৰত আমাৰ স্কুলৰ ল'ৰা কাজিয়া লাগিছে বুলি কৈছে মই কিন্তু সিহঁতক কেইটামানক পিটিছোঁ মই হয় কাজিয়া লাগিছে নি মই বোলো ল'ৰাবোৰ কিনি গ'ল মই এনেকৈ ওলাই চাইছোঁ আৰু বাহিৰলৈ কাজিয়া লাগিছে বুলি কোৱাৰ কাৰণে তাৰপিছত অন্য এটা ল'ৰা আহি ক'লেহি বাইদেউ সেইখন কাজিয়া বাটৰ ৰাস্তাত লগা কাজিয়াখন আকৌ আমাৰ স্কুললৈ আহি পেলাই কোনোবা তাক বোলে পিটিলে সেই বুলি কৈছে কোৱাৰ লগে লগে আমাৰ শিক্ষক চব ওলাই গৈ শিক্ষকসকল ক্লাছৰ পৰা আহি সোমাইছে আৰু পৰীক্ষাৰ পৰা বহি জমা দিছেহি দিয়াৰ পিছত দুজন শিক্ষকে তাক লগে লগে সিহঁতি কোৱা মতে 3জন আছে বুলি কৈছে